হেল্ল' ৱেলকাম টু মাই চেনেল ৰিড উইথ মি। তো সকলোৰে খবৰ ভালনে? আজি লৈ আহিলোঁ কিছুমান গণিতৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্চন, আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো কি? তো ইয়াৰ শুদ্ধ উত্তৰ 3। 3টো আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা, মনত ৰাখিব। তাৰ পিছৰ কোৱেশ্চন, আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি? আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল 4। অপশ্যন বি নম্বৰটো শুদ্ধ উত্তৰ। 4 হ'ল আটাইতকৈ সৰু যৌগিক সংখ্যা। তাৰ পিছৰ কোৱেশ্চন, 1ৰ পৰা 100 লৈ কেইটা মৌলিক সংখ্যা আছে? 1ৰ পৰা 100 লৈ মুঠ 25টা আছে। ডি নম্বৰটো শুদ্ধ উত্তৰ। 25টা মৌলিক সংখ্যা 1ৰ পৰা 100 লৈ আছে। তাৰ পিছৰ কোৱেশ্চন, তলৰ কোনটো মৌলিক সংখ্যা? 100, 101, 10 আৰু 102। ইয়াৰ শুদ্ধ উত্তৰ বি 101। 101টো হ'ল মৌলিক সংখ্যা যাৰ উৎপাদক 1 আৰু সি নিজেই, তাক কয় মৌলিক সংখ্যা। গতিকে 101টো হ'ব মৌলিক সংখ্যা। তাৰ পিছৰ কোৱেশ্চন, 1ৰ পৰা 50 লৈ কেইটা মৌলিক সংখ্যা আছে? 1ৰ পৰা 50 লৈ 15টা। ডি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ। 15টা মৌলিক সংখ্যা আছে। তাৰ পিছৰ কোৱেশ্চন, 1ৰ পৰা 20 লৈ কেইটা মৌলিক সংখ্যা আছে? 1ৰ পৰা 20 লৈ 8টা। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় 8টা। তো 8টা আছে 1ৰ পৰা 20 লৈ মৌলিক সংখ্যা। যদি 1ৰ পৰা 20 লৈ সোধে তেনেহ'লে 8টা। তাৰ পিছৰ কোৱেশ্চন, তলৰ কোনটো মৌলিক সংখ্যা? তলৰ কোনটো মৌলিক সংখ্যা? তো 2টো হ'ব মৌলিক সংখ্যা। ক'লোৱে ইয়াৰ আগত মৌলিক সংখ্যা কাক কয়? যাৰ উৎপাদক 1 আৰু ই নিজেই। তো 2টো ইয়াত মৌলিক সংখ্যা। তাৰ পিছৰ কোৱেশ্চন, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটা কি? আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। বি নম্বৰটো শুদ্ধ উত্তৰ। 0টো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা। তাৰ পিছৰ কোৱেশ্চন, আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি? আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হ'ল 2। অপশ্যন ডিটো শুদ্ধ উত্তৰ। 2টো হ'ল আটাইতকৈ সৰু যুগ্ম সংখ্যা। ইম্পৰ্টেণ্ট কোৱেশ্চন কিন্তু এইবিলাক মনত ৰাখিব, এইবিলাকে পৰীক্ষাত আহে। তাৰ পিছৰ কোৱেশ্চন, আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো কি? এইবাৰ কৈছে অযুগ্ম সংখ্যাটো কি? তো অযুগ্ম সংখ্যা 1, সেইটো জানেই সকলে। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন এ নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 1। তাৰ পিছৰ কোৱেশ্চন, তলৰ কোনটো অযুগ্ম সংখ্যা? তলৰ কোনটো অযুগ্ম সংখ্যা? তো এইটো অযুগ্ম সংখ্যা জানেই সকলে। 99টো হ'ব অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা 99। তাৰ পিছৰ কোৱেশ্চন, তলৰ কোনটো যুগ্ম সংখ্যা? তলৰ কোনটো যুগ্ম সংখ্যা কৈছে এইবাৰ। তো অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 66। 66টো হ'ব যুগ্ম সংখ্যা। আমি যিটো কওঁ যোৰা সংখ্যা আৰু অযোৰা সংখ্যা বুলি যিটো কওঁ। তাৰ পিছৰ কোৱেশ্চন, তলৰ কোনটো অখণ্ড সংখ্যা? এইবাৰ অখণ্ড সংখ্যা বুলি কৈছে। -1টো হ'ব। এইটো শুদ্ধ উত্তৰ। -1টো অখণ্ড সংখ্যা। তাৰ পিছৰ কোৱেশ্চন, তলৰ কোনটো ধনাত্মক অখণ্ড সংখ্যা? ধনাত্মক অখণ্ড কৈছে কিন্তু। তো 2024টো হ'ব। তো ইয়াত ধনাত্মক কৈছে, যিটো পজিটিভ হয় আচলতে। তাৰ পিছৰ কোৱেশ্চন, তলৰ কোনটো পৰিমেয় সংখ্যা? তো পৰিমেয় সংখ্যা সকলোৱে জানে। কোনটো হ'ব? 0টো এটা পৰিমেয় সংখ্যা। তো অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পিছৰ কোৱেশ্চন, তলৰ কোনটো পৰিমেয় সংখ্যা? এইবাৰ পৰিমেয় বুলি কৈছে। তো যিটো p/q আকাৰত থাকে, তেনেহ'লে চি নম্বৰটো 3:7, 7/3। তাৰ পিছৰ কোৱেশ্চন, তলৰ কোনটো অপৰিমেয় সংখ্যা? তলৰ কোনটো অপৰিমেয় সংখ্যা? অপৰিমেয় কৈছে
তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব √3। B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ √3 এটা অপৰিমেয় সংখ্যা। তাৰপিছৰ কোশ্চেন, তলৰ কোনটো অপৰিমেয় সংখ্যা? তলৰ কোনটো অপৰিমেয় সংখ্যা? এইবাৰ পাইটো হ'ব। পাইটো এটা অপৰিমেয় সংখ্যা, আমি সকলোৱে জানো। তো মনত আছে হয়তো সকলোৰে। তাৰপিছৰ কোশ্চেন, তলৰ কোনটো প্ৰকৃত ভগ্নাংশ? প্ৰকৃত ভগ্নাংশ বুলি কৈছে, এইটো ইয়াৰ শুদ্ধ উত্তৰ চি নম্বৰটো 4/3, কাৰণ হৰটো সদায় ডাঙৰ হ'ব লাগিব। হৰটো ডাঙৰ হ'লে তেতিয়াহে হ'ব, লবটো সৰু থাকে সদায়। তাৰপিছৰ কোশ্চেন, তলৰ কোনটো অপ্ৰকৃত ভগ্নাংশ? অপ্ৰকৃত ভগ্নাংশ, ইয়াৰ ক্ষেত্ৰত ওলোটা হ'ব। অপশ্যন D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াৰ লবটো ডাঙৰ হ'ব, লবটো ডাঙৰ হ'ব, হৰটো সৰু হ'ব। তাৰপিছৰ কোশ্চেন, তলৰ কোনটো মিশ্ৰ ভগ্নাংশ? মিশ্ৰ ভগ্নাংশ কৈছে, এইটো এই নম্বৰটো শুদ্ধ উত্তৰ হ'ব। তো তাৰপিছৰ কোশ্চেন, তলৰ কাক যোগাত্মক অভেদ বোলে? তলৰ কাক যোগাত্মক অভেদ বোলে? তো ইয়াৰ শুদ্ধ উত্তৰ 0। 0টো এটা যোগাত্মক অভেদ সংখ্যা, মনত ৰাখিব। তাৰপিছৰ কোশ্চেন, কোনটো সংখ্যাক গুণাত্মক অভেদ বোলে? গুণাত্মক অভেদ সংখ্যা, এইটো হ'ব 1। বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। তো 1টো এটা গুণাত্মক অভেদ সংখ্যা, মনত ৰাখিব। তাৰপিছৰ কোশ্চেন, শূন্যৰ প্ৰতিক্ৰম আছেনে? শূন্যৰ প্ৰতিক্ৰম নাই। তো B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এইখিনিতে এটা কথা কওঁ, মেথটো এনেকুৱা, যাৰ ভাল লাগে তাৰ ভালেই লাগে, কিন্তু যিজনে নুবুজে তাৰ ইমান বেয়া লাগে। গতিকে পৰীক্ষাৰ প্ৰস্তুতি চলাবৰ কাৰণে এইবিলাক জানিব লাগিব। তাৰপিছৰ কোশ্চেন, 5ৰ যোগাত্মক বিপৰীত কি? 5ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ল অপশ্যন A2 হ'ব -5। -5টো হ'ব যোগাত্মক বিপৰীত। তাৰপিছৰ কোশ্চেন, 4/3 যোগাত্মক বিপৰীত কি? বিপৰীত বুলি কৈছে, তো ইয়াৰ নেগেটিভ আহিব, মাইনাছ আহিব, C2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ, মাইনাছ থাকিব য'ত। তাৰপিছৰ কোশ্চেন, -1ৰ গুণাত্মক বিপৰীত কি? -1ৰ গুণাত্মক বিপৰীত কি? তো ইয়াৰ শুদ্ধ উত্তৰ -1 হ'ব। তাৰপিছৰ কোশ্চেন, 3ৰ গুণাত্মক বিপৰীত কি? 3ৰ গুণাত্মক বিপৰীত সংখ্যা হ'ল 3/1। অপশ্যন বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 3/1টো হ'ব গুণাত্মক বিপৰীত। তাৰপিছৰ কোশ্চেন, 7/8ৰ গুণাত্মক বিপৰীত কি? তো ইয়াৰ গুণাত্মক ওলোটা হ'ব, 8/7 হ'ব। তো বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। তো তাৰপিছৰ কোশ্চেন, -7/8 গুণাত্মক বিপৰীত কি? তো ইয়াৰ গুণাত্মক হ'ব 8/7, কিন্তু নেগেটিভটো থাকিব, মানে মাইনাছ চিনটো থাকিবই, -8/7। তাৰপিছৰ কোশ্চেন, বৰ্গৰ কালি কি? ইম্পৰ্টেণ্ট নহয়, বৰ্গৰ কালি হ'ল বাহু পূৰণ বাহু। তো অপশ্যন B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বাহু পূৰণ বাহু হ'লে বৰ্গৰ কালি। এতিয়া যদি বাহু উলিয়াব কয়, বৰ্গৰ কালি উলিয়াব কয়, তেন্তে বাহুৰ লগত বাহু পূৰণ কৰিলে হ'ব। তাৰপিছত বৰ্গৰ পৰিসীমা। বৰ্গৰ পৰিসীমা 4 × বাহু। অপশ্যন A2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ, 4 পূৰণ বাহু, মানে বৰ্গটো 4 আৰু এটা বাহুৰ মাপ পূৰণ কৰিলে হৈ যায়। তাৰপিছৰ কোশ্চেন, আয়তনৰ কালি কি? আয়তনৰ কালি হ'ল দিক পূৰণ প্ৰস্থ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, দিক পূৰণ প্ৰস্থ। যেতিয়া আয়তৰ কালি উলিয়াব দিয়ে, তেন্তে দিক আৰু প্ৰস্থ পূৰণ কৰিব লাগে। তাৰপিছৰ কোশ্চেন, আয়তৰ পৰিসীমা কি? আয়তৰ পৰিসীমা কৈছে 2 × দিক যোগ প্ৰস্থ, মনত ৰাখিব। আয়তৰ পৰিসীমা উলিয়াবলৈ দিলে 2 পূৰণ দিক যোগ প্ৰস্থ। অপশ্যন D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ কোশ্চেন, ত্ৰিভুজৰ কালি কি? ত্ৰিভুজৰ কালি হ'ল
হাফ ইন্টু ভূমি পূরণ উন্নতি। তো হাফ পূরণ ভূমি পূরণ উন্নতি। তো অপশন বি নম্বরটা ইয়ার শুদ্ধ উত্তৰ। তাৰপিছৰ কোশ্চেন বৃত্তৰ গালি কি? তো বৃত্তৰ গালি হ'ল পাই আৰ স্কোয়ার। অপশন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। সকলোৱে জানে চাগে এইটো। বৃত্তৰ গালি উলিয়াবলৈ হ'লে পাই আৰ স্কোয়ার কৰিলে বৃত্তৰ গালি উলিয়ায়। তাৰপিছৰ কোশ্চেন ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল। ত্ৰিভুজৰ তিনিটা গালিৰ যোগফল হয় 180 ডিগ্ৰী। অপশন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো মনত ৰাখিবা এইবিলাকে আহে পৰীক্ষাত, আহিলে কিন্তু খেলি মেলি লাগি যায়। তাৰপিছৰ কোশ্চেন চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল। চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী। 360 ডিগ্ৰী হয় ইয়াৰ শুদ্ধ উত্তৰ। চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল সমান সমান 360 ডিগ্ৰী। মনত ৰাখিব, এইবিলাকে পৰীক্ষাত MCQ হিচাপে আহে। তাৰপিছৰ কোশ্চেন আয়তৰ কোণ এটাৰ মান কিমান? আয়তনৰ কোণ এটাৰ মান 90 ডিগ্ৰী। মনত ৰাখিব। অপশন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো আয়তনৰ কোণ এটাৰ মান 90 ডিগ্ৰী। তাৰপিছৰ কোশ্চেন লাভ সমান সমান বেচা দাম, তাৰপিছত কি হ'ব? সেইটো হ'ব কিনা দাম। অপশন সিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো আমি জানো লাভ সমান সমান বেচা দাম বিয়োগ কিনা দাম। তাৰপিছৰ কোশ্চেন লোকসান। লোকসান সমান সমান কিনা দাম মাইনাস বেচা দাম হ'ব। মনত ৰাখিব। অপশন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো লোকসান সমান সমান কিনা দাম মাইনাস বেচা দাম। তাৰপিছৰ কোশ্চেন 6x স্কোয়াৰত ইয়াত x কি বোলে? x সূচক বা চলক বোলে। অপশন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। মনত ৰাখিব। তো x তো এটা সূচক বা চলক। তাৰপিছৰ কোশ্চেন 6x স্কোয়াৰত ইয়াত 6ক কি বোলে? এবাৰ 6ক কৈছে, সেইটো হ'ব সহগ। তো অপশন সি নম্বৰটো হ'ব শুদ্ধ উত্তৰ। ইয়াত 6x স্কোয়াৰত 6টো সহগ এটা। তাৰপিছৰ কোশ্চেন 6x স্কোয়াৰত ইয়াত 2 কি বোলে? 2 কি বোলে? এইটো ঘাত। 2টো এটা ঘাত। তো 6x স্কোয়াৰত 2টো হ'ল ঘাত। এই সংখ্যাটোক ঘাত বোলে। মনত ৰাখিব। তাৰপিছৰ কোশ্চেন 1ৰ পৰা 100 লৈ কিমানটো পূৰ্ণবৰ্গ সংখ্যা আছে? 1ৰ পৰা 100 লৈ 10টা পূৰ্ণবৰ্গ সংখ্যা আছে। তো পৰীক্ষাত আহে 1ৰ পৰা 100 লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 10টা। তাৰপিছৰ কোশ্চেন আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি? সৰু পূৰ্ণবৰ্গ সংখ্যা এইটো হ'ল 1। 1টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অপশন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল 1। তাৰপিছৰ কোশ্চেন 25ৰ বৰ্গ সংখ্যাটো কি? 25ৰ বৰ্গ সংখ্যা মানে কি? 25 পূৰণ 25, তো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ 625 হ'ব। অপশন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যদি কিবা এটা সংখ্যাৰ বৰ্গ সোধে তেনেহ'লে সেই সংখ্যাটোৰ লগত আকৌ এটা সংখ্যা পূৰণ কৰিলে হৈ যায়। তাৰপিছৰ কোশ্চেন 51ক বৰ্গ কৰিলে একক স্থানত কি থাকিব? এইটো ইয়াৰ শুদ্ধ উত্তৰ 1 থাকিব। কাৰণ 51ৰ লগত 51 পূৰণ কৰিলে যিটো সংখ্যা হ'ব চাবা তাৰ একক সংখ্যাটোত একক দশক যিটো কওঁ আমি, সেইটো ইয়াৰ একক ঠাইত একেই থাকিব। মনত ৰাখিব। তাৰপিছৰ কোশ্চেন √2025ৰ বৰ্গমূল কি? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 45। 45 মানে স্কোয়াৰ কৰিলে 2025 হয়, কিন্তু ইয়াত এই √টো কাটি যাব আৰু থাকিব তোমাৰ 45। তাৰপিছৰ কোশ্চেন তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা? তো ইয়াৰ শুদ্ধ উত্তৰ 8 হ'ব, কাৰণ 3টা 2 পূৰণ কৰিলে 8 হয়। তো বাকীকেইটা ঘন কৰিলে নহ'ব। তাৰপিছৰ কোশ্চেন 3√64ৰ ঘনমূল উলিওৱা। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4। 4টো হ'ব 3√64ৰ ঘনমূল। তাৰপিছৰ কোশ্চেন 4√16 ইয়াৰ মান কিমান? তো ইয়াৰ মান হ'ব 2।
2টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পিছৰ কোশ্চেন 125ৰ ঘনমূল কিমান? তো ইয়াৰ ঘনমূল বুলি ক'লোৱে অকণমান আগত, 3টা মানে সংখ্যা পূৰণ কৰিব লাগিব। তো 5টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 3টা 5 পূৰণ কৰিলে 125 হয়। তো ইয়াৰ 125ৰ ঘনমূল হ'ব 5। নেক্সট কোশ্চেন, পূৰক কোণ হৈছে ডেশ। পূৰক কোণ 90 ডিগ্ৰী কোৱা হয়। তো মনত ৰাখিব 90 ডিগ্ৰীক পূৰক কোণ বুলি কোৱা হয়। অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ কোশ্চেন, সম্পূৰক কোণ হৈছে কোনটো? তো সম্পূৰক কোণ হ'বলৈ হ'লে 180 ডিগ্ৰী লাগে। তো অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 180 ডিগ্ৰী হ'লেহে এটা সম্পূৰক কোণ হয়। তাৰপিছৰ কোশ্চেন, সৰল কোণ হৈছে ডেশ। সৰল কোণো 180 ডিগ্ৰীয়ে হয়। তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চিটো হ'ব। 180 ডিগ্ৰী হ'লে এটা সৰল কোণ হয়। তাৰপিছৰ কোশ্চেন, সমকোণ হৈছে, সমকোণ বুলি কওঁতে আচলতে 90 ডিগ্ৰী হয়। তো ইয়াৰ বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। এটা সমকোণ ত্ৰিভুজৰ এটা বাহুৰ মাপ বা এটা কোণৰ মাপ 90 ডিগ্ৰী। তাৰপিছৰ কোশ্চেন, আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো কি? আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো হ'ল 2। তো অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো 2। আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ'টো ভেৰি ইম্পৰ্টেণ্ট হয়। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ফেচবুক পেজত চালে ফ'ল' কৰি দিব। থেংক ইউ ফৰ ৱাচিং।